2010 বা 11 হ'ব এখন হয় এখন প্রাইস ৰাখিছো 140 1,40,000 আপোনাৰ হয় 2016 মানৰ আছে হয় ব্লু কালাৰ ধুনীয়া হৈ আছে হয় গাড়ীখন প্রাইস ৰাখিছো 240 মাত্ৰ 2,40,000 টকা 60,000 টকা 60,000 টকা 60,000 টকা দাদা পেপাৰ পাতি কোনে চেঞ্জ কৰি দিব আমি ট্ৰান্সফাৰ কৰাই দিম দাদা 60,000 টকাৰ গাড়ীখন ৰাস্তাত দৌৰিব না নাই দৌৰিব ৰানিং কন্ডিশন ৰানিং কন্ডিশনত 1,10,000 টকা আহিব 1,10,000 টকা 1,10,000 টকা এখন ৰাখিছো 140 1,40,000 টকা 12 হয় 12 হয় এখন প্রাইস ৰাখিছো 190 1,90,000 মই আপোনাক কি কয় নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আপোনালোকে যদি ভাবি আছে সেকেন্ড হ্যান্ড কন্ডিশনত এখন গাড়ী লাগে তেতিয়াহলে আপোনালোকে দাদাৰ লগত যোগাযোগ কৰিব পাৰে নে কি কয় দাদা আপোনালোকৰ ইয়াতে যদি কাস্টমাৰে গাড়ী লয় কি সুবিধা পাব সুবিধা এটা আমাৰ আছে সব আমাৰ যিমান গাড়ী আছে সব মাৰুতি পৰা ওয়াৰেন্টি পাই যাব আপোনাৰ হয় মাৰুতি গাড়ী ললে যদি আপুনি 7 বছৰৰ আন্ডাৰত হয় 1 বছৰৰ ওয়াৰেন্টি 3টা সার্ভিসিং পাই যাব নন মাৰুতি সার্ভিসিং ওয়াৰেন্টি নাপায় বাৰু সার্ভিসিং নাপায় ফাইনান্স কোৰ কাৰণে হ'ব অকল অসমৰ কাৰণে হ'ব নে বেলেগ ষ্টেটৰ কাৰণে হ'ব ফাইনান্স অকল অসমৰ হয় বাহিৰৰ কিছুমান জায়গাত হয় বাৰু যদি মেঘালয় অৰুণাচল নাগালেণ্ড মণিপুৰৰ মানুহে আপোনাৰ তাত গাড়ী কিনিব বিচাৰে তেতিয়া কি কেছ ল'ব লাগিব নেকি কেছ নহয় বাৰু মেঘালয়ত কিছুমান জায়গাত হৈ যায় আপোনাৰ ফাইনান্স হয় হয় আৰু আপোনাৰ যেনেকুৱা আপোনাৰ তুৰা অৰুণাচল কিছুমান জায়গাত ফাইনান্স নহয় আমাৰ নেগেটিভ এৰিয়া থাকে ঠিক আছে বলক এতিয়া আৰম্ভ কৰো নে কি কয় প্ৰথমতে চাম আমি এখন ভেনো আছিলে না কেতিয়াৰ মডেল এটা 2021 হয় এইটো 2021 মডেল কিমান দাম ৰাখিছে দাদা এখন আপোনাৰ 7 লাখ আস্কিং আছে আমাৰ কন্টেবল আহিলে 7 লাখ টকা দাদাই কৈছে যদি এই গাড়ীখন লয় তেতিয়াহলে কিমান কৰে 7 লাখ টকা আৰু যদি আপোনালোকে আমাৰ ভিডিও চাই আহে তেতিয়াহলে দাদা কিবা এটা ডিসকাউন্ট কৰি দিব নেকি দাদা এই গাড়ীখন যদি কোনোবাই লয় তেতিয়াহলে ডাউন পেমেন্ট কিমান দিব লাগিব আপোনাক ডাউন পেমেন্ট আপোনাৰ যদি সিভিলখন ভাল থাকে হয় আপোনাৰ 150 মান দিলে ওলাই দিম 1,50,000 এক্সেল 6 হয় আপোনাৰ হয় হয় 2019 হয় এখন হয় হয় এখন প্রাইস আছে আপোনাৰ 770 7,70,000 টকা এয়া সব এলো হুইল লাগি আছে গাড়ীত সানৰুফ আছে নেকি সানৰুফ নাই নেকি সানৰুফ নাই এয়া সব গাড়ীখনৰ ভিতৰটো মই এবাৰ দেখাই দিছো গাড়ীখনো খুব এনেকুৱা নাই যে দাদা তাত গাড়ী কিনিলে যে কিবা দাদা কিবা অলপ সৰু সুৰা কাম থাকিলে সব কৰাই দিব নেকি দাদা আৰু যদি কোনোবাই ভাবে যে ঘৰত এখন সেকেন্ড হ্যান্ড গাড়ী আছে তেওঁ যদি এক্সচেঞ্জ কৰি ল'ব বিচাৰে তেনেকুৱা ফেসিলিটি থাকিব নাই আছে আছে আমাৰতে এক্সচেঞ্জৰ ফেসিলিটি আছে আপুনি গাড়ীখন লৈ আহক আমি ভ্যালুয়েশন এটা কৰিম আপোনাৰ গাড়ীখন হয় এখন ভাল ভ্যালু দি দিম আৰু আচ্ছা নেক্সট এখন আছিল দাদা এখন কি আছিল এখন আপোনাৰ আৰ্টিকা 2021 ৰ BXI হয় ৰানিং হৈছে মাত্ৰ 16,000 কিলোমিটাৰ চলিছে দাদা এখনৰ দাম কিমান ৰাখিছে এখন আছে আপোনাৰ 850 আস্কিং আছে হয় কন্টেবল আইলাম প্রাইস কিনি চাই দিম আপোনাক 8,50,000 টকা দাদাই কৈছে যদি আপোনালোকে দাদা ব্লগ আছে একো নাই আপোনালোকে আহিলে খুলি দিব আৰু যদি আপোনালোকে আহে তেতিয়াহলে দাদাই কিবা এটা ডিসকাউন্ট কৰি দিব নেকি নিশ্চয় কৰি দিম নেক্সট এখন আছে আৰ্টিকা কেতিয়াৰ মডেল এখন আপোনাৰ 19 ৰ হয় DXI প্লাস 2 ৰানিং হৈছে আপোনাৰ 70 মান ৰানিং হৈছে এখন আস্কিং আছে 840 8,40,000 টকা যদি আহে তেতিয়াহলে কিবা এটা আৰু ডিসকাউন্ট কৰি দিব নেকি পেট্ৰলৰ আছে না পেট্ৰল দাদা নেক্সট আৰু এখন আছে আৰ্টিকা এখন আছে 2016 মডেল BXI হয় আপোনাৰ এখন আছে 580 5,80,000 টকা কৈছে দাদা ইয়া সব গাড়ীখন মই এবাৰ দেখাই দাদা আপোনালোকৰ ইয়াতে যদি কোনোবাই টেষ্ট ড্ৰাইভ কৰিব বিচাৰে তেতিয়াহলে কি এক্সট্ৰা কিবা পইচা দিব লাগিব নেকি নালাগে একো নালাগে আপোনাৰ কাৰণে সব ফ্ৰী টেষ্ট ড্ৰাইভ দিব আপুনি হোম ভিজিট কৰিব হলে ফোন কৰিব মই গাড়ী লৈ যাম হোম ভিজিট আচ্ছা ঠিক আছে 17 ৰ হয় এখন আপোনাৰ ফাৰ্স্ট ওনাৰ গাড়ী ধুনীয়া হৈ আছে একদম কিমান দাম আছে এখন দাম আছে আমাৰ 320 আছে 3,28,000 টকা নে কি কয় ফাইনান্স হৈ যাব 3,20,000 3,20,000 টকা ফাইনান্স হৈ যাব 70-80,000 টকা দিলে ওলাই দিম নেক্সট এখন আছে আৰু এলটো কেতিয়া মডেল এখন 2017 ৰ হয় এখন অলপ বাম্পাৰৰ কাম আছে কামখিনি বাৰম কৰাই দিম এখন আছে আপোনাৰ 290 ফাইনান্স হৈ যাব ফাইনান্স নেক্সট এখন আছে ডিজাৰ কেতিয়া মডেল 2017 ৰ LXI মডেল এখন আছে আপোনাৰ 430 4,30,000 টকা ইয়া চাওক মই গাড়ীখনো এবাৰ দেখাই দিছো নেক্সট দাদা আৰু এখন আছে সেলেৰো কেতিয়া মডেল এখন আপোনাৰ 2015 ৰ হয় অটোমেটিক মানে অটোমেটিক বিচাৰে আপোনাৰ এখন প্ৰাইস ৰাখিছো 330 ফাইনান্স হৈ যাব নেক্সট দাদা আৰু এখন আছে সেলেৰো কেতিয়া মডেল এখন হল আপোনাৰ 2014 ৰ হয় এখন প্ৰাইস আছে আপোনাৰ 290 ৰাখিছো 2,90,000 টকা ফাইনান্স হৈ যাব এখন যদি কোনোবাই ল'ব বিচাৰে তেতিয়া ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট এটো অলপ বেছি দিব লাগিব আপোনাৰ 2 বছৰৰ ফাইনান্স হ'ব এখন নহয় বাৰু দাদা যদি কাৰোবাৰ সিভিল লিভিল ভাল থাকে তেতিয়াহলে একদম মিনিমাম নরমাল কিমান মান ওলাব নরমাল আপোনাৰ 1,20,000 মান দিলে 1,20,000 মান দিলে ওলাই যাব নেক্সট এখন আছে দাদা এখন কি আছে এখন 2016 ৰ হয় আপোনাৰ এস ক্রস ডিজেল ভার্জন এখনৰ প্রাইস ৰাখিছো আপোনাৰ 390
3,90,000 টকা নে কি কয় তাৰ নেক্সট এখন আছে ওয়েগনার কেতিয়াৰ মডেল এইটো এখন বুকিং হৈ গল 2022 আছিলে আচ্ছা নেক্সট টাইম আমি আৰু এখন আছে আপোনাৰ ওয়েগনার এখন 2022 হয় আপোনাৰ হয় ৰানিং তো হৈছে 40,000 মান হৈছে হয় প্ৰাইস কোন ৰাখিছো 540 আচ্ছা 540 5,40,000 টকা তাৰ নেক্সট এখন আছে আৰু সেলেৰো কেতিয়াৰ মডেল এখন আপোনাৰ 16 মডেল হয় আপোনাৰ সেলেৰিও হয় এখনৰ প্ৰাইস ৰাখিছো 340 3,40,000 টকা এয়া চাওক মই গাড়ীখনৰ টায়াৰো দেখাই দিছো দাদাৰ এনেকুৱা নাই দাদা আপোনাৰ তাত যদি কোনোবাই গাড়ী লয় তেতিয়াহ'লে গাড়ীৰ পেপাৰ পাতি কোনে ট্ৰান্সফাৰ কৰি দিব আমি নেম ট্ৰান্সফাৰ তাৰপিছত গাড়ী সাৰ্ভিসিং এটা মানে কিবা কাম থাকিলে সব ইনক্লুড কৰি কিনে প্ৰেছখন কৈ আছো তাৰ বাকি আপুনি যদি কোয়ান্টিবল আহি যায় কিবা এটা প্রাইস চাই দিম আমি নেক্সট এখন আছে দাদা ওয়েগনার কেতিয়া মডেল আছে এখন আপোনাৰ 2020 অটোমেটিক আছিলে হয় বৰ্তমানলৈকে বুকিং আছে বাৰু হয় যদি কেনসেল হয় ইনকেস মই আপোনাৰ ফটো দিলে মই জনাই দিব পাৰিম নেক্সট এখন আছে আল্টোৰ কেতিয়াৰ মডেল এইটো 2018 হয় গাড়ীখন ধুনীয়া হৈ আছে একদম হয় আপোনাৰ যোৱাকালি আহিছে প্ৰাইসখন আপোনাৰ 310 ৰাখিছো আমি বাকি অনটিবল আহিলে চাই দিম ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব এখন মিনিমাম ডাউন পেমেন্ট কেন লৈ লিব এটো 60,000 দিলে ওলাই দিম 60,000 দিলে ওলাই দিব নে কি কয় হয় হয় তাৰ নেক্সট আৰু এখন আছে আপোনাৰ ডিজাৰখন আপোনাৰ 2016 ৰ হয় এখন এটো মডেল কিছুমানে বিচাৰে আপোনাৰ গাড়ীখন একদম ধুনীয়া হৈ আছে চাব পাৰে কালাৰ চালাৰ আপোনাৰ অৰিজিনাল পেইন্টত আছে হয় গাড়ীখন যদি খোলা আছে মই এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে আৰু এনেকুৱা নাই দাদা তাত গাড়ী কিনিলে আপোনালোকে বহুত কিবা কিবি ফেসিলিটি পাই যাব নে কি না আপোনালোকৰ ইয়াতে যদি গাড়ী লয় ইঞ্জিন ওয়াৰেন্টি থাকিব ইঞ্জিন ওয়ারেন্টি পাই যাব আপোনাৰ 7 ইয়াৰৰ আন্ডাৰ হ'ব লাগিব 5 বছৰৰ ভিতৰত হ'ব লাগিব দাদা আপোনাৰ তাত মাৰুতিৰ গাড়ী ললে ওয়ারেন্টি পাব নে বেলেগ কোম্পানীৰ গাড়ী ললেও পাব অকল মাৰুতিৰ গাড়ী ওয়ারেন্টি পাব নন মাৰুতিৰ গাড়ী ওয়ারেন্টি নাপায় নন মাৰুতিৰ গাড়ীতে হৈ যাব নেক্সট এখন আছে ডিজাৰ দাদা কেতিয়াৰ মডেল ডিজাৰখন 2018 ৰ হয় অটোমেটিক হয় হয় প্রাইস কোন ৰাখিছো 470 মাত্ৰ 4,70,000 টকা দাদাই ডিজাৰ দি আছে দাদা পেট্ৰলৰ আছে নে ডিজেল আছে ৰানিং হৈছে মাত্ৰ 50,000 গাড়ী ধুনীয়া হৈ আছে একদম A1 কন্ডিশন গাড়ী এখন ডাউন পেমেন্ট কেন দিব এখন আপোনাৰ 1 লাখ টকা দিলে আহি যাব 1 লাখ মান দিলে ওলাই যাব নেক্সট আৰু এখন আছে ডিজাৰ দাদা এখন কেতিয়াৰ মডেল আপোনাৰ 2020 ৰ হয় হয় এখন আজকে আছে আপোনাৰ 540 5,40,000 টকা ডিজেল নে পেট্ৰলৰ আছে ফুটখন হলো আপোনাৰ 2016 ৰ হয় হয় এখন প্ৰাইস ৰাখিছো 240 2,40,000 টকা নে কি ফাইনান্স হৈ যাব ডাউন পেমেন্ট কিয় দিব লাগিব এখন ললে ডাউন পেমেন্ট আপোনাৰ 70-80 মান দিলে ওলাই যাব 70 ৰ পৰা 80,000 টকা দিলে ওলাই যাব নে কি নেক্সট এখন আছে দাদা সুইফট 2018 ৰ হয় এখন অটোমেটিক অটোমেটিক এলএক্সআই হয় এখন হয় হয় মেনুৱেল হয় আপোনাৰ হয় প্ৰাইসটো আপোনাৰ 430 ৰাখিছো 4,30,000 টকা নে কি দাদা এইটো ফিক্স প্ৰাইস নে আহিলে কিবা এটা ডিসকাউন্ট হৈ যাব আহিলে ডিসকাউন্ট কৰি দিম অন টেবল নেক্সট আছে দাদা এখন ওয়েগনার কেতিয়াৰ মডেল ওয়েগনার 2010 ৰ লাষ্ট হয় আপোনাৰ 11 হয় এখন 180 ৰাখিছো কিন্তু আপোনাৰ ফাইনান্স নহব 1,80,000 টকা কেছ ল'ব লাগিব না কি কয় যদি আপোনালোকে ভাবে এখন ওয়েগনার লম বুলি 1,80,000 টকা তেতিয়ালে এখন চাব পাৰে কিন্তু গাড়ীখন ফাইনান্স নহব আপোনালোকে কেছত ল'ব লাগিব ডিএক্সআই হয় এলএক্সআই নহয় হয় হয় মই গাড়ীখন যদি খোলা আছে এবাৰ দেখা দিছো আছে গাড়ীখনো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই দাদা ফিক্স প্ৰাইস ৰাখিছে কি নেক্সট টাইম আমি মাৰুতি ভ্যান কেতিয়াৰ মডেল দাদা ভ্যানখন আপোনাৰ 2016 ৰ হয় এখন হয় 170 ৰাখিছো হয় হয় গাড়ীখন ধুনীয়া হৈ আছে যোৱাকালি বা পৰখি আহিছে এখন গাড়ী বেছি দিন হোৱা নাই চাওক মই গাড়ীখনো এবাৰ দেখা দিছো 1,70,000 টকা দাদাই দি আছে দাদা এই গাড়ীখন ফাইনান্স হ'ব নে কেছত ল'ব লাগিব ফাইনান্স হৈ যাব এখন ফাইনান্স হৈ যাব চাওক এই গাড়ীখনৰ মই ভিতৰটো এবাৰ দেখাই দিছো দাদা এই গাড়ীখন যদি কোনোবাই লয় তেতিয়াহ'লে ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট 50,000 মান দিলে ওলাই যাব 50,000 টকা দিলে এখন লৈ যাব পাৰিব নে কি কয় এনেকুৱা নহয় যে তেওঁৰ সিভিলটো ভাল থাকিব লাগিব সিভিলটো কিছুমান প্ৰফাইলৰ ওপৰত ডিপেন্ড কৰিব আপোনাৰ হয় হয় সিভিল ভাল হ'ব লাগে দাদা আপোনাৰ তাতটো গাড়ী বহুত আছে চাওক দাদাৰ তাত কিমান গাড়ী আছে দাদাই নিজে নাজানে নে কি কয় আপোনাৰ আছে ইয়ন হয় ইয়ন চাব পাৰে 2015 ৰ হয় হয় মাত্ৰ 180 ৰাখিছো 1,80,000 টকা হৈ যাব 1,80,000 টকাত যদি আপুনি এখন ইয়ন লম বুলি ভাবে তেতিয়াহ'লে এখন চাব পাৰে গাড়ীখনো খুব ধুনীয়া হৈছে চাওক সিট কভাৰ এনেকুৱা লাগিব যেন গাড়ীখন নতুনে আছে নে কি কয় নতুনে গাড়ীখনত কৰিবলগীয়া একো নাই যি আছে ফাইনান্স হৈ যাব এখন ফাইনান্স হৈ যাব 5 গাড়ী আপোনাৰ আচ্ছা ডাউন পেমেন্ট কিমান দিব লাগিব এখন যদি এখন আপোনাৰ 50,000 দিলে ওলাই দিম 50,000 টকা দিলে ওলাই দিব নে কি কয় চাওক গাড়ীখন মই ফ্ৰণ্ট সাইডৰ পৰা এবাৰ দেখাই দিছো এনেকুৱা নাই যে গাড়ীখনত কিবা কৰিব দাদাই যি আছে সব কিছু কৰি ৰেডি কৰি থৈ দিছে নে কি কয় আৰু আছে এখন 12 মান হ'ব হয় এখন বেছি প্ৰাইস ৰাখা নাই বাৰু 140 ৰাখিছো আমি হয় যদি এজিটিস লৈ যায় 120 দি দিম 1,20,000 যদি যেনেকে আছে তেনেকে ল'ব বিচাৰে তেতিয়াহ'লে 1,20,000 টকা দিয়ক
আৰু যদি অলপ কিবা বনাই দিব লাগে তেতিয়াহ'লে দাদাই 20,000 টকা আৰু এক্সট্ৰা দিব লাগিব নে কি কথা 20,000 টকা দাদা এখনৰ কাগজ পাতি কোনে ট্ৰান্সফাৰ কৰি দিব ট্ৰান্সফাৰ আমি কৰি দিম সব আপুনি কৰি দিব নেক্সট কি দেখাব দাদা নেক্সট আপোনাৰ i20 খন চাব পাৰে হয় হয় 2018 ৰ হয় 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 প্ৰাইস ৰাখিছো 410 4,10,000 টকাত i20 নে কি কয় এয়া চাওক আপোনালোকে আচৰিত নহব একদম সঁচা কথা কৈছে দাদাই দাদা নেক্সট কি দেখাব নেক্সট এখন আছে ডিজাৰ কেতিয়াৰ মডেল দাদা ডিজাৰখন অটোমেটিক হয় আপোনাৰ 2018 ৰ হয় 460 মান প্ৰাইস ৰাখিছো 4,60,000 টকা ওগেনাৰ দেখাব পাৰে এখন হয় 2014 বা 15 মানৰ আছে হয় 240 ৰাখিছো হয় কন্টেবল আহিলে আৰু চাই দিম দাদা ফাইনেন্স হ'ব এখন ফাইনেন্স হৈ যাব এখন যদি কোনোবাই লয় দাদা ডাউন পেমেণ্ট কিমান দিব লাগিব ডাউন পেমেণ্ট এখন 80 মান দিলে আহি যাব 80 মান দিলে আহি যাব দাদা কাৰোবাৰ যদি জনা মানুহ থাকে বা মেকানিক চেকানিক থাকে তেতিয়া যদি আপোনাৰ ওচৰত লৈ আহে তেতিয়া কি প্ৰব্লেম থাকিব নেকি আপোনাৰ একো প্ৰব্লেম নাই আমি আনিবই দিও আমি ভাল পাওঁ এইটো আমি আনিলে কাৰণ যেহেতু মেকানিকে চাই চিন্তি ল'ব এইটো আমি কাস্টমাৰ স্যাটিসফাই মানে আপুনি স্যাটিসফাই নে কি কয় নেক্সট কি দেখাব দাদা নেক্সট এখন আছে ৰেডিগো বহুতে ৰেডিগো বিচাৰি থাকে ৰেডিওখন 2016 মানৰ এখন 16 মানত হয় এখন প্ৰাইস ৰাখা হৈছে 160 1,50,000 টকাত দাদাই ৰেডিগো দি আছে আপোনালোকে নাভাবিব আৰু আচৰিতো নহব একদম সঁচা কথা কৈছে দাদাই গাড়ীখনো খুব ধুনীয়া হৈছে ভিতৰটো চাওক ভিতৰৰ কণ্ডিশ্যনটো খুব ধুনীয়া হৈছে মই ফ্ৰণ্ট সাইডৰ পৰা এবাৰ গাড়ীখন দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈছে দাদা এখন যদি কোনোবাই লয় তেতিয়াহ'লে কিবা ফাইনেন্স হ'বনে নে কেছত হ'ব ফাইনেন্স হৈ যাব ডাউন পেমেণ্ট কিমান দিব লাগিব ডাউন পেমেণ্ট আপোনাৰ এখনক 60-70,000 টকা দিলে আহি যাব 50,000 মান টকা আপোনাৰ ওচৰত লৈ আহিলে হ'ল আৰু যেনেকৈ গাড়ী লাগে নে কি কয় গাড়ীখন দেখাব পাৰে হয় হয় 2012-13 হয় এখন বা 13 হয় 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 এখন প্ৰাইস ৰাখিছো 190 1,90,000 টকা দাদা পেট্ৰলৰ আছে নে ডিজেল আছে পেট্ৰলৰ আছে ধুনীয়া হৈছে চাওক মই গাড়ীখন এবাৰ ভিতৰৰ পৰা দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে আপোনালোকে 50,000 পৰা 60,000 টকা লৈ দাদাৰ ওচৰত আহি যাওক দাদাই আপোনাক বাকিখিনি ফাইনেন্স কৰি দিব নে কি কয় এখন নেক্সট 1 বছৰৰ ফাইনেন্স কৰি দিম হয় বেছি টকা ফাইনেন্স নহব বাৰু 1 লাখ টকা মান ফাইনেন্স হ'ব বাকিখিনি আপোনাৰ ডাউন পেমেণ্ট দিব লাগিব বাকি এয়া চাওক এখন সুইফট ডিজায়াৰ দেখাইছে দাদা কেতিয়াৰ মডেল এখন আপোনাৰ 15 ৰ 2015 মডেল কিমান দাম লৈছে এখনৰ 340 আছে আপোনাৰ 3,40,000 টকা ডিজেলত নে পেট্ৰল পেট্ৰলৰ আছে মই যদি খোলা আছে ভিতৰটো এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে এয়া চাই লওক দাদা এখন যদি কোনোবাই লয় তেতিয়াহ'লে ডাউন পেমেণ্ট কিমান দিব লাগিব ডাউন পেমেণ্ট এখনৰ আপোনাৰ 1,10,20 মান দিব লাগিব 1 লাখ টকা 1,10,000 মান লৈ আহিলে হ'ল কি কয় নেক্সট কি হ'ব দা ওগেনাৰ দেখাব পাৰে হয় হয় কেতিয়াৰ মডেল এখন আপোনাৰ 2015 মানৰ আছে হয় এখনৰ প্ৰাইস ৰাখিছো 250 3,50,000 টকা ফাইনেন্স হৈ যাব দা ফাইনেন্স হৈ যাব নেক্সট কি দেখাব দা 350 250 আপোনাৰ 2,50,000 টকা দিলে হৈ যাব নে কি কয় আপোনাৰ অলমোস্ট সেম প্ৰাইস আছে 190 মান আছে এটা ফাইনেন্স হৈ যাব দুখনৰ চাওক মই দেখাই দিছো দাদাই কৈছে 1,90,000 টকা যদি আপোনালোকে আমাৰ ভিডিও চাই আহে কেতিয়াও দাদাই কিবা এটা ডিসকাউন্ট কৰি দিম নিশ্চয় ডিসকাউন্ট কৰি দিম দাদা আপোনাৰ তাত গাড়ী চালো হয় বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিব নেকি এটো আমাৰ বৰাগাঁও টু বুলি গটি হয় আপোনাৰ জালুকবাৰী ফালৰ পৰা যদি আহে লেফট সাইডে পাই যাব এক্সেল কে হস্পিটালৰ সাইডেদি হয় আৰু গৰচকৰ পৰা আহিলে আপুনি ব্ৰিজৰ তলেদি ইউটাৰ্ণ ল'ব লাগিব মই আপোনাৰ ফোন নম্বৰটো দি দিম আপোনাৰ লগত যদি যোগাযোগ কৰে আপুনি নিশ্চয় সহযোগিতা কৰিব নিশ্চয় কৰিম আপুনি ফোন মাৰিলে মই আপোনাৰ লগত এই লোকেশনটো দি দিম ডাইৰেক্ট আচ্ছা ঠিক আছে থ্যাংক ইউ